Hello friends, welcome to the class. আজি ক্লাছত আমি প্রফিট এন্ড লসৰ আৰু কিছুমান কোৱেশ্চন আমি ডিসকাস কৰিম। ইয়াৰ আগতে ফাৰ্স্ট ক্লাছটো আমাৰ হৈ গল অলৰেডি। তাত আমি প্রফিট এন্ড লসৰ লগত ৰিলেটেড কিছুমান কনসেপ্ট আমি আলোচনা কৰিলো। কেনেকৈ কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিওটো উলিয়াব লাগে, ফ্ৰেকশন ভ্যালু বিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইখিনি অলৰেডি ডিসকাস কৰা হ'ল। সো যিসকলে মোৰ প্ৰথম ভিডিওটো দেখা নাই তেওঁলোকে ইউটিউবত সাৰ্চ কৰিলে হ'ব অধীৰ ম্যাথছ ট্ৰিক বুলি, তাত আপোনালোকে পাই যাব। সো আজি 2 নম্বৰ ক্লাছত প্ৰফিট এন্ড লসৰ লগত ৰিলেটেড কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন যিবিলাক অলৰেডি পৰীক্ষাত আহি গৈছে, খুব ধুনীয়া ধুনীয়া ট্ৰিকত শৰ্ট ট্ৰিকত আমি সলভ কৰিম, ঠিক আছে। সো স্টাৰ্ট কৰিছো আজিৰ ক্লাছটো। সো কোৱেশ্চন নম্বৰ 1 আমি লৈছো, আপোনালোকে স্ক্ৰিনত দেখি পাইছে। ইয়াত আছে Ram has bought a watch of ₹5,000 and sold it to Shyam for 10% profit. Shyam sold it to Mohan at 9 1/11% profit. Mohan sold it to Rohan at 1/5 loss. At what price Rohan bought it? Option 1 আছে 4200, option 2 আছে 4800, option 3 মানে C আছে 4400 and option D আছে 4600, হয়নে? ইয়াত কি কৈছে যে ৰামে এটা ঘড়ী কিনিলে, ঘড়ীটোৰ কষ্ট প্ৰাইস কিমান হয়? ঘড়ীটোৰ কষ্ট প্ৰাইস হৈছে 5000, হয়নে? 5000 रुपीस, মানে 5000 টকাত ৰামে এটা ঘড়ী কিনিলে, হয়নে? ৰামে কাক বিকিলে বুলি কৈছে? ৰামে বিকিলে শ্যামক 10% প্ৰফিটত। সো 10% প্ৰফিট আমি ডাটাবিলাক লিখি লৈছো, ডাটাবিলাক লিখিছো। প্ৰফিট কৰিছে কিমান? 10%, মানে 1/10। 10%ৰ ফ্ৰেকশন ভ্যালু হৈছে 1/10, হয়নে? তাৰ পিছত এটো কোনে বিকিছে? ৰাম sold to শ্যাম, হয়নে? ৰামে শ্যামক বিকিছে at profit 10%. সো 10% আমাৰ ফ্ৰেকশন ভ্যালু লৈছো 1/10। আমি কোৱেশ্চন বিলাক ফ্ৰেকশন ভ্যালুৰ সহায়ত মানে সমাধান কৰিম, যত ক্যালকুলেশনটো বহুত কম হ'ব আৰু এনসাৰটো খুব সোনকালে আমি পাম, ঠিক আছে। এতিয়া শ্যাম sold to Mohan at 9 1/11%. শ্যামে কাক বিকিলে? মোহনক বিকিলে, প্ৰফিটত বিকিলে। কিমান পার্সেন্ট প্রফিটত বিকিলে? 9 1/11%, হয়নে? সো 9 1/11% অৰ ফ্ৰেকশন ভ্যালু কি হয়? 1/11, হয়নে? 1/11 আমি এখিনি অলৰেডি ডিসকাস কৰিলো লাস্ট ক্লাছতো, এখিনি গুটে চাৰ্টটো মই লিখি দিছিলো। তাৰ পিছত মোহন sold it to Rohan at 1/5 loss. মোহনে কাক বিকিলে? রোহনক বিকিলে, লসত বিকিলে, মানে কিমানত বিকিলে? 1/5ত লস, মানে 5 ভাগৰ এভাগ কি কৰিলে? লস কৰিলে। সো এটো আমি একো কৰিব নালাগে কাৰণ এটো ফ্ৰেকশন ভ্যালুত আছে, সো এটো আমাৰ কাৰণে ইজি হৈ আছে। এইখিনি ফ্ৰেকশন পার্সেন্টেজত আছে, এইখিনি আমি ফ্ৰেকশন ভ্যালু বিলাক লৈ ললো। এতিয়া আমি এই ফ্ৰেকশন ভ্যালু বিলাকৰ মিনিং বিলাক আমি অলপ চাও। ইয়াত কি কৰিছে? ৰামে শ্যামক বিকিলে at profit 5000, মানে 10%, মানে 10 টকাৰ ঘড়ীটো 10% প্ৰফিটত মানে কিমান টকাত বিকিলে? 11 টকাত বিকিলে। তাৰপিছত শ্যামে মোহনক বিকিলে, মোহনক বিকিলে at profit 9 1/11%, মানে 1/11। দ্যাট মিন্স 11 টকাৰ ঘড়ীটো যদি দামটো 11 টকা হয় তেনেহলে তাক কিমান টকা প্ৰফিটত বিকিলে? 12 টকা, মানে ওপৰটো হয় প্লাস হ'ব প্ৰফিট হলে আৰু লস হলে কি হ'ব? মাইনাস হ'ব, ঠিক আছে। এটা তলৰ যেটো ডিনোমিনেটৰটোৱে সদায় কষ্ট প্ৰাইস ৰিপ্ৰেজেন্ট কৰে আৰু ওপৰৰখিনি প্ৰফিট या লাভ, প্ৰফিট হ'ব নহলে লস হ'ব। যত যেনেকৈ হয় প্ৰফিট হলে আমি প্লাস কৰিম, লস হলে আমি মাইনাস কৰিম। এটা দুইটাতে প্রফিট আছিল, সো কষ্ট প্রাইস যদি 10 হয় তেনেহলে 11 টকাত বিকিব। ইয়াত কষ্ট প্রাইস যদি 11 হয় তেনেহলে কিমান টকাত বিকিব? 12 টকাত বিকিব। আকৌ মোহনে রোহনক বিকিলে, লসত বিকিলে 5 ভাগৰ এভাগ, মানে 1/5, মানে কষ্ট প্রাইস যদি 5 টকা হয়, 5 টকা যদি কিনিছিলে কিমান টকাত বিকিব লাগিব? 4 টকাত বিকিব, ঠিক আছে। এতিয়া আমাৰ কোৱেশ্চনত কি দিছে যে at what price Rohan bought it, মানে রোহনে কিমান টকাত বস্তুটো কিনিলে, মানে দ্যাট মিন্স রোহনৰ কাৰণে কষ্ট প্ৰাইস উলিয়াম, মানে ফাইনালি আমি বস্তুটোৰ কি কৰিব লাগে? সেলিং প্ৰাইস। লাষ্টলি মানে মোহনে কেই টকাত বিকিলে সেই বস্তুটো উলিয়াব লাগে। মোহনে কেই টকাত বিকিলে বা রোহনে কেই টকাত কিনিলে, দুইটাৰ মিনিংটো একে। এতিয়া বস্তুটোৰ দাম কিমান আছিল? 5000 আছিল। 5000 ইনটু, এতিয়া রোহনে শ্যামক বিকিলে 10% প্ৰফিট, মানে 10 টকাৰ ঘড়ীটো 10 টকাত কেই টকা লাভ কৰিলে? 1 টকা লাভ কৰিলে, মানে 11 টকাত বিকিলে, মানে 11/10, ঠিক আছে। এতিয়া শ্যামে আকৌ মোহনক
প্ৰফিটত বিকিলে 9 1/11%, মানে যদি 11 টকা দাম হয় ঘড়ীটোৰ, যদি 11 টকাত কিনিছিলে কিমান টকাত বিকিব? 12 টকাত কিনিলে, সৰি 12 টকাত বিকিব। তাৰপিছত মোহনে আকৌ ৰোহনৰ ওচৰত ঘড়ীটো বিকিলে, লছত বিকিলে। যদি 5 টকাত 1/5, মানে মোহনে যদি 5 টকাত কিনিছিলে কিমান টকাত বিকিব? 4 টকাত বিকিব। ঠিক আছে, এতিয়া এইটো ক্যালকুলেশন কৰিলে আমি মোহনে কিমান টকাত বিকিলে সেই এনসাৰটো পাই যাম। এইটো 11 আৰু 11 কাটি দিলো, 0 0 কাটিলো, 5 1 jar 5, 5 1 jar 5, 0 0 কাটি দিলো, 4 into 8 40, sorry 12 into 4 48, হয় না? 4 12 48 into 100 4800, মানে মোহনে 4800 ৰোহনক বিকিলে বা ৰোহনে 4800 ঘড়ীটো কিনিলে। ঠিক আছে, এইটো আছিল কোৱেশ্চন নাম্বাৰ 1, যত আমাৰ অপশনটো আছে বি। আমাৰ বি অপশনটো ইয়াত কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, সো এইটো লাষ্ট ভিডিঅ'ত কুৱেশ্যনটো লিখা হৈছিলে, কুৱেশ্যন সলভ কৰিবলৈ থাকি গ'ল, এইটো অলপ টেকনিক্যাল প্ৰব্লেম হৈ গ'ল। সো ইয়াত মই ফাৰ্ষ্ট আজি ভিডিঅ'টোত এইটো মই সলভ কৰি দিছোঁ। সো আমি নেক্সট কুৱেশ্যনত যাওঁ। এতিয়া ইয়াত আমাৰ টাইপটো অলপ চেঞ্জ হ'ব। এইখিনি ইয়াত আগত অলৰেডি এটা টাইপৰ কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ, ইয়াত অকল টাইপটো অলপ চেঞ্জ হ'ব। খুব ইম্পৰ্টেণ্ট টাইপ আৰু খুব টেকনিকেলি কুৱেশ্যনটো চাই পেলাই বহুত মানে কি কয় ডাঙৰ লাগিব, কেলকুলেশ্যন বহুত হ'ব যেন লাগিব, কিন্তু সেনেকুৱা একো নহয়, আপোনালোকে চাব। সো নেক্সট কুৱেশ্যন আপোনালোকে স্ক্ৰীনত দেখিছে। ইয়াত দিছে এ ট্ৰেডাৰ বাইজ সাম আইটেম ফৰ ₹1,25,000, ঠিক আছে, এণ্ড চেলছ 3/4 of this at 8% profit, then at what percent profit the remaining should be sold to gain overall 7%. মানে এজন ট্ৰেডাৰে বিজনেছমেনে কি কৰিলে, সম আইটেম 1,25,000, হয়নে? কষ্ট প্ৰাইচ ₹1,25,000, ইমান টকাত কিবা বস্তু কিনিলে আৰু দেই বিজনেছ কৰিবৰ কাৰণে। এতিয়া যিমান বস্তু কিনিলে তাৰে 3/4 কি কৰিলে? বিকি দিলে। ঠিক আছে, এইখিনি 3/4 বিক্ৰী কৰিলে, সেল কৰিলে এট প্ৰফিট, কিমান পাৰ্চেণ্ট প্ৰফিট কৰিলে? 8% প্ৰফিট 8%। এতিয়া যিমান বস্তু কিনিছিলে তাৰ 4/3 ভাগ অলৰেডি বিকি দিলে, প্ৰফিটত বিকিলে 8% প্ৰফিটত। বাকি যিমানখিনি থাকিব সেইখিনি কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিব লাগিব, কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিব লাগিব যাতে sold to gain overall 7%, মানে গোটেই বিজনেছটোত, গোটেই ট্ৰানজেকশ্যনটোত overall gain 7%, overall gain কিমান হ'ব লাগে? 7%। ইয়াত আমি খুব ইম্পৰ্টেণ্ট এটা কনচেপ্ট আজি ইয়াত শিকিম, আপোনালোকে চাব। কুৱেশ্যনটো সলভ কৰিবলৈ এনেই ভাল লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যন নেক্সট মানে হাতৰ মুঠিত আৰু মানে। ঠিক আছে, ইয়াত কি কৈছে যে বস্তু কিছুমান কিনিলে কষ্ট প্ৰাইচ দিয়া আছে 1,25,000। সো ফাৰ্ষ্ট আমি এই 1,25,000 আমাৰ দৰকাৰে নাই ইয়াত। এনেকুৱা ধৰণৰ কুৱেশ্যনত এইটো অকল কেলকুলেশ্যনটো ডাঙৰ কৰিবৰ কাৰণে দি দিয়ে। সো এইটো আমাৰ মানে দৰকাৰে নাই, এইটো আমি ব্যৱহাৰে নকৰোঁ। ঠিক আছে, আমি ব্যৱহাৰ কৰিম এই পাৰ্চেণ্টেজবিলাক আৰু এই ফ্ৰেকশ্যনবিলাক, খুব ইম্পৰ্টেণ্ট হ'ব। এতিয়া মই ক'ব বিচাৰিছোঁ, এনে সাধাৰণ এটা যদি ফ্ৰেকশ্যন আমি লিখোঁ, সাধাৰণ ফ্ৰেকশ্যন এটা যদি লিখোঁ, সেই ফ্ৰেকশ্যনটোৰ মিনিং কি বুজায়? ধৰি লওক মই লিখিলোঁ 2/5 যদি লিখোঁ, 2/5 কি বুজায়? যে যিকোনো এটা বস্তুক আমি 5টা ভাগত ভাগ কৰিছোঁ, হয় নহয়? যিকোনো এটা বস্তুক আমি কেইটা ভাগত ভাগ কৰিছোঁ? মুঠ ভাগ কেইটা আছে? 5টা, আৰু তাৰে কেইটা ভাগ আমি লৈছোঁ? 2টা। এই 2টাটো কি বুজায়? অংশ, হয়নে? 5/2, মানে মই কিবা এটা বস্তু 5টা ভাগ কৰিলোঁ, তাৰে 2টা ভাগ আনক দি দিলোঁ, মই কিমান দিলোঁ বুলি কওঁ? 5/2 ভাগ মই দি দিলোঁ। মানে তলৰটোৱে মুঠ টোটেল নাম্বাৰ অফ কোৱান্টিটি বুজাব, আৰু ওপৰত কি বুজাব? তাৰ পাৰ্টছ, মানে অংশ বুজাব। এতিয়া ইয়াত কি কৰিলে? যে সেল কৰিলে 3/4, হয়নে? মানে 4/3 ভাগ বিকি দিলে, 4/3 ভাগ 8% প্ৰফিটত অলৰেডি বিকি দিলে।
4 ভাগৰ 3 ভাগ যদি বিকি দিলে মানে মুঠ ভাগ কেইটা আছিল 4টা আছিল মুঠ ভাগ আছিল 4টা তাৰে 3টা ভাগ যদি বিকি দিলে আৰু ৰিমেইনিং ভাগ কিমান থাকিব আৰু ৰিমেইনিং কিমান থাকিব এটা ভাগে থাকিব গতিকে আমি সেই এটা ভাগৰ ক্যালকুলেশনটো আমি ইয়াত কৰিব লাগে ঠিক আছে ইয়াত মই আকৌ এবাৰ কৈ দিছো অলপ কনফিউজন লাগিছে চাগে মানুহজনে কি কৰিছিলে বিজনেসম্যান জনে যিমান বস্তু কিনিলে আমি এটো দৰকাৰ নাই কিমান টকাত কিনিলে দৰকাৰ নাই যিমান বস্তু কিনিলে তাৰ 4 ভাগৰ 3 ভাগ মানে 3/4 পাৰ্টস এট প্ৰফিট 8% ত বিকিলে অলৰেডি মানে যিমান বস্তু আছিল তাৰ 4 ভাগ কৰিলে 4 ভাগৰ 3 ভাগটো 8% প্ৰফিটত বিকি দিলে এতে বাকি থকা যিখিনি বস্তু কিমান পাৰ্সেন্ট প্ৰফিটত বিকিব লাগিব আমাক কোৱেশ্চনত কি দিছে যে বাকি যিমান বস্তু আছে এখিনি কিমান পাৰ্সেন্ট প্ৰফিটত বিকিব লাগিব যাতে গোটেই ট্ৰানজেকশনটোত মানে বিজনেছটোত ওভাৰঅল 7% প্ৰফিট হ'ব লাগে ঠিক আছে এতিয়া মই যদি হদু যে 4 ভাগৰ 3 ভাগ যদি বস্তু বিকি দিলে থাকিলে কেই ভাগ এক ভাগে থাকিলে হয় না আৰু সেই এক ভাগটোক আমি কিমান পাৰ্সেন্টত প্ৰফিটত বিকিব লাগিব সেই কথাটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া টোটাল কিমান আছিল 4 আছিল ঠিক আছে টোটাল 4 আছিল তাৰে সেল কৰিলে সেল কিমান কৰিলে 3 ভাগ সেল কৰিলে কিমান পাৰ্সেন্ট প্ৰফিটত সেল কৰিলে 8% প্ৰফিটত সো তে মুঠ ইনকাম কিমান কৰিলে 24% কি কৰিলে ইনকাম কৰিলে আমি কুটে এনেকুৱা ধৰণৰ কোৱেশ্চন এইটো টাইপৰ যিমান কোৱেশ্চন আছে সব এইটো ট্ৰিকে আমি ব্যৱহাৰ কৰিম সব অলপ ভালদৰে চাব সো টোটাল আছিল 4টা ভাগ তাৰে 3টা ভাগ বিকি দিলে 8% প্ৰফিটত মানে 24% প্ৰফিট কৰিলে আৰু বাকি এতিয়া 4টা ভাগত কিমান পাৰ্সেন্ট প্ৰফিট কৰিব লাগে 4টা ভাগত প্ৰফিট কৰিব লাগে 480 মই উল্টাকে লিখিলো এক মিনিট মই উল্টাকে লিখিলো দেই মই উল্টাকে লিখিলো টোটাল আছিল 4টা মুঠ বস্তু 4টা ভাগ আছিল হয় না 4টা বস্তু আছিল এটা 4টাৰ ওভাৰঅল কিমান পাৰ্সেন্ট প্ৰফিট কৰিব লাগে 7% যদি প্ৰফিট কৰিব লাগে তেনলে মুঠ কিমান প্ৰফিট হ'ব 28% প্ৰফিট হ'ব হয় না এটা সেল কৰিলে সেল কিমান কৰিলে 4 ভাগৰ 3টা ভাগ সেল কৰি দিলে কিমান পাৰ্সেন্ট প্ৰফিটত 8% প্ৰফিটত 8% প্ৰফিটত সেল কৰিলে মানে কিমান কমালে কিমান ইনকাম কৰিলে 24% ইনকাম কৰিলে হয় না 380 24% এতিয়া ৰিমেইনিং বাকি কিমান থাকিলে 4 ভাগ টোটাল আছিল 28% ইনকাম কৰিব লাগে 7% কে 3টা ভাগ অলৰেডি বিকিলে 8% প্ৰফিটত 24% ইনকাম কৰিলে এতিয়া 4 ভাগৰ 3টা ভাগ বিকি দিলে বাকি এটা ভাগ থাকি গল এটা ভাগত কিমান পাৰ্সেন্ট প্ৰফিট কৰিব লাগিব 28% প্ৰফিট কৰিব লাগে 24% কৰিলে সো কিমান পাৰ্সেন্ট প্ৰফিট কৰিব লাগিব 4% মানে বাকি যেটো ভাগ আছে এটা ভাগ সেই ভাগটোত 4% যদি প্ৰফিট কৰে তেতিয়া হে অল ওভাৰ 7% প্ৰফিট হ'ব সো আমাৰ ইয়াত অপচন নম্বৰ সি যেটো আছে হেতু আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি আছে হেতু আমাৰ কাৰেক্ট আনসাৰ হ'ব 4% মই আকৌ এবাৰ কৈছো এনেকা ধৰণৰ কেবাটাও অংক আমি ইয়াত কৰাম ইয়াত পাৰ্সেন্টেজত ফ্ৰেকশনত লৈছো কেতিয়াবা কি পাৰ্সেন্টেজত থাকিব ইয়াত ফ্ৰেকশনত থাকিব বহুত ধৰণৰ থাকিব কিন্তু আমি টেকনিক আমি এইটোৱে ব্যৱহাৰ কৰিম সেই কাৰণে মই ভালদৰে আকৌ এবাৰ কৈ দিছো যে কষ্ট প্ৰাইস কিমান আছিল কিমান দি কিনিছে এটো আমাৰ দৰকাৰ নাই এটো নালাগে এটো ক্যালকুলেশন এনে ডাঙৰ কৰিব কাৰণে ভয় খাব কাৰণে দি দিয়ে এটো আমাৰ দৰকাৰ নাই মানুহজনে কি কৰিলে মুঠ 4টা ভাগ আছিল তাৰে 3টা ভাগ বিকি দিলে অলৰেডি কিমান প্ৰফিটত বিকিলে 8% এতিয়া বাকি এটা ভাগ কিমান পাৰ্সেন্ট প্ৰফিটত বিকিলে যেটো ট্ৰানজেকশন যেটো বিজনেস আছে তাত অল ওভাৰ 7% প্ৰফিট হ'ব 7% গেইন কৰিব এটা মই কি লিখিলো এতিয়া এই 3/4 ৰ যেটো আমাৰ ফ্ৰেকশনৰ মিনিংটো আমি উলিয়ালো যে 4টা ভাগৰ 3টা ভাগটো বিকি দিলে তো বাকি কেটা থাকিলে এটা ভাগে থাকিলে সো এটা ভাগত কিমান পাৰ্সেন্ট প্ৰফিট কৰিব হে আমি আনসাৰটো হে উলিয়াব লাগে এতিয়া টোটাল ভাগ আছিল 4% অল ওভাৰ 7% প্ৰফিট কৰিব লাগে সো 4 7 28% পালো সেল কৰিলে 3টা ভাগ 3টা ভাগক 8% কে প্ৰফিট কৰিলে কিমান কৰিলে 24% সো ইয়াত 4টাৰ পৰা 3টা ভাগ গল ৰিমেইনিং কেটা ভাগ থাকিলে এটা ভাগ থাকিলে এটো বাকি থকা ভাগ দেই বাকি এটা ভাগ থাকিলে আৰু ইয়া 28% কৰিব হ'ব লাগে কিন্তু হল 24%
সো 24% পৰা 28% হ'বলৈ হ'লে কিমান পাৰ্চেন্ট লাগিব আৰু 4% লাগিব বাকি যেটো ভাগ আছিল সো এটো 4% প্ৰফিটত বিক্ৰী কৰিব লাগিব যত গোটে ট্ৰানজেকশনটোত ওভাৰঅল গেইন 7% হ'ব ঠিক আছে এনেকৈ আমি কুৱেশ্যনটো ইয়াত আমাৰ এই বস্তুটো দৰকাৰ নহয় হেতু এনে ক্যালকুলেশন বঢ়াবৰ কাৰণে দি দিয়ে ঠিক আছে এটো আছিল সো এটো কুৱেশ্যন নম্বৰ 3 আছিল হা কুৱেশ্যন নম্বৰ 3 সো নেক্সট কুৱেশ্যন আমি যাও চাব কুৱেশ্যন ইয়াত দিছে a trader bought some item for rupees 5600 out of which 80% item were sold at 10% profit then what percentage profit should be remaining be sold so as to get a total profit of 11% এতিয়া আগৰটোত 4 ভাগৰ 3 ভাগ বিক্ৰী কৰিছিলে বুলি কৈছে ফ্ৰেকশনত দি দিছিলে অলপ ইজি আছিল এতিয়া আমাক কি দিছে যে যিমান বস্তু কিনিলে তাৰ 80% বিক্ৰী কৰিলে 80% টো কিমানত বিক্ৰী কৰিলে কিমান প্ৰফিটত 10% প্ৰফিটত 80% টো 10% প্ৰফিটত বিক্ৰী কৰিলে মানে সেল কৰিলে 80% প্ৰফিট কিমান কৰিলে 10% ঠিক আছে 10% প্ৰফিট কৰিলে এতিয়া ইয়াত কি কৈছে then at what percentage profit should be remaining be sold as so as to get a total profit of 11% এতিয়া 11% প্ৰফিট কৰিবৰ কাৰণে বাকিখিনিত কিমান পাৰ্সেন্ট প্ৰফিটত আমি বিকিব লাগিব এতিয়া আমি পুনে পুনে কি কৰিম এই যে সেল কৰিছে 80% ৰ আমি ফ্ৰেকশন ভ্যালুটো উলিয়াই লম ফ্ৰেকশন ভ্যালু কিমান হ'ব ইয়াৰ 80/100 কৰিলে 00 কাটিলো 24 jar 8 25 jar 10 সো কি পাম 4/5 এটা 4/5 ৰ পৰা আমি কি পালো যে টোটাল কিমান আছিল টোটাল আছিল 5 পাঁচটা ভাগ আছিল মানে পাঁচটা বস্তু আছিল পাঁচটা বস্তুত হি ওভাৰঅল পার্সেন্ট কিমান পার্সেন্ট প্রফিট কৰিব লাগে ওভাৰঅল প্রফিট কৰিব লাগে 11% পাঁচটা বস্তুত ওভাৰঅল প্ৰফিট কৰিব লাগে 11% মানে কিমান কৰিব লাগে 55% পাব লাগে 5 * 11 55% এতিয়া সেল কিমান কৰিলে সেল কৰিলে চাৰিটা বস্তু সেল কৰিলে হয় না 80% মানে হৈছে 4/5 টোটাল পাঁচটা বস্তু থাকিলে তাৰে চাৰিটা বস্তু সেল কৰিলে চাৰিটা বস্তু কিমান পাৰ্সেন্টত সেল কৰিলে 10% প্ৰফিটত সেল কৰিলে সো 4 * 10 হলে 40% তেও পালে বাকি ৰিমেইনিং এটা বস্তু থাকি গল হয় না বিকিবৰ কাৰণে এটা বস্তু থাকিলে আৰু এটা বস্তুত কিমান প্ৰফিট কৰিব লাগিব তেও 15% প্ৰফিট কৰিব লাগিব 15% প্ৰফিট কৰিব লাগিব তেও কিমান টকাত কিনিছিলে 5600 1 লাখ হেবিলাক আমাৰ দৰকাৰ নাই সো আমাৰ কোৱেশ্চন অপচন নম্বৰ এ নহয় না অপচন নম্বৰ এ টো আমাৰ কাৰেক্ট হ'ব 15% প্ৰফিটত বাকি যেটো বস্তু আছিল এটা বস্তু 15% সদায় মনত ৰাখিব আমি কিন্তু ডাইৰেক্ট এটা বস্তু পাইছো এটাতে আমি 15% বুলি ডাইৰেক্ট লিখিছো ইয়াত যদি দুটা বস্তু হও তেন দুটা বস্তু পাও যে পাঁচটাৰ পৰা তিনিটা বিকিলে দুটা থাকিলে সেই দুটা বস্তুত 15% বুলি আনসাৰ দিব নোৱাৰে আমি এটাৰহে উলিয়াব লাগিব ঠিক আছে ইয়াত মোৰ টোটাল পাঁচটা বস্তু আছিল 80% অফ ফ্ৰেকশন ভ্যালু 4/5 মানে পাঁচটাৰ পৰা চাৰিটা বস্তু 10% প্ৰফিটত বিকিলে মানে 40% পালে তে একচুয়ালি পাব লাগে 55% টোটাল পাঁচটা আছিল 11% কে 55% পাব লাগে সো ৰিমেইনিং কেটা থাকিলে এটা ভাগ থাকি গল আৰু এটা ভাগত কিমান পাৰ্সেন্ট প্ৰফিট কৰিব লাগিব 15% প্ৰফিট কৰিব লাগিব তেতিয়া হে অল ওভাৰ 15% মানে 40 ৰ লগত কিমান প্লাস কৰিলে 55 হ'ব যিখিনি জোৰা নাই মানে 55 ৰ পৰা যিখিনি কম হৈ গল সেইখিনি বাকি এটা ভাগে মেকআপ কৰিব লাগিব তেতিয়া হে ওভাৰঅল 55 হ'ব যৰ পৰা আমি 11% ওভাৰঅল প্ৰফিট পাম ঠিক আছে সো এটা ভাগত 15% প্ৰফিট কৰিব লাগিব এটো আছিল আমাৰ লাষ্ট কোৱেশ্চন নম্বৰ 4 নেক্সট কোৱেশ্চন নম্বৰ 5 আমি চাও নেক্সট কোৱেশ্চনৰ টাইপটো অলপ চেঞ্জ হ'ব ইয়াত আমি লাষ্ট ৰিমেইনিং পাৰ্ট এটা এটাকে পাইছিলো এটা ৰিমেইনিং পাৰ্টটো এটাতকে বেছি হ'ব পাৰে হ'ব ইয়াত দিছে এ মাৰ্চেন্ট buys some item for rupees 29500 out of this 3/5 items should be sold at 10% profit and at what percent profit the remaining be sold to gain 12% overall মানে কি কৰিলে 3/5 হয়নে ওভাৰ সৰি 3/5 কিমান পাৰ্সেন্ট প্ৰফিটত বিকিলে
কিমান পাৰ্চেণ্ট প্ৰফিটত বিকিলে 3/5 টু 10% প্ৰফিট 10% প্ৰফিটত 3/5 বিকিলে মানে 5টা ভাগ আছিলে 5টা ভাগৰ 3টা ভাগ 10% প্ৰফিটত বিকিলে বাকি কেইটা ভাগ থাকিলে 3টাটো বিকিলে অলৰেডি 2টা ভাগ থাকিলে 2টা ভাগক কিমান পাৰ্চেণ্টত বিকিলে ওভাৰঅল প্ৰফিট হয়নে ওভাৰঅল প্ৰফিট কিমান হ'ব লাগে 12% ওভাৰঅল প্ৰফিট হ'ব লাগে 12% ঠিক আছে এতিয়া আগৰ নিচিনা কৰো টোটাল 5টাত ওভাৰঅল প্ৰফিট কিমান লাগে 12% মানে কিমান হ'ব 60% হয়নে এতিয়া সেল কিমান কৰিলে বিক্ৰী কৰিলে 3টা ভাগ বিক্ৰী কৰিলে 3টা ভাগত কিমান পাৰ্চেণ্ট কে ললে 10% কে ললে সো 3 * 10 হলে 30% পালে এতিয়া ৰিমেইনিং কিমান থাকিলে 5 - 3 2 ৰিমেইনিং 2 থাকিলে দুটা ভাগ থাকিলে 60% over 30% গলে কিমান থাকিব 30% এতিয়া আমি যদি আনসাৰটো 30% বুলি ডাইৰেক্ট দি দিও যে ৰিমেইনিংৰ 30% পাব লাগে তেনলে আমাৰ কি হ'ব আনসাৰটো ভুল হ'ব আমি এটা বস্তুতহে হিসাবটো আমি উলিয়াব লাগিব সাপোজ মই যদি 2x ললো 2x = 30% সো x = কিমান হ'ব 30% by 2 মানে কিমান হ'ব 15% মানে ৰিমেইনিং বস্তুবিলাকত কিমান পাৰ্চেন্ট প্ৰফিট ল'ব লাগিব 15% প্ৰফিট ললেহে all over profit কিমান হ'ব 12% profit হ'ব ঠিক আছে সো ইয়াত কোৱেশ্চন নম্বৰ অপচন নম্বৰ বি হ'ব আমাৰ কাৰেক্ট আনসাৰ সো ৰিমেইনিং প্ৰফিট কিমান হ'ব লাগিব 15% ইয়াত কোৱেশ্চনটো অলপ হলনি আছিল আগৰ বিলাকত 5টা থাকিলে 4টা সেল কৰে বাকি এটাহে থাকে ডাইৰেক্ট আনসাৰটো আমি পাই যাও কিন্তু ইয়াত দুটা আছিল হয় না দুটাৰ পৰা আমি আকৌ এটাৰ ভ্যালুটো আমি ফাইন্ড কৰিব লাগিব যদি 3টা থাকে আমি আকৌ 3টাৰ ভ্যালু ফাইন্ড কৰিব লাগিব মানে দুটা আছিল দুটা ভাগত দুটাত 30% বুলি কৈছে সো এটা ভাগত কিমান কে ল'ব লাগিব 30% ক সমানকে দুটা ভাগত ভাগ কৰি দিব লাগে 15 কে হয় না 15% আমি অল প্ৰফিট ল'ব লাগিব বাকি কিটাত তেনে হলে হে অল ওভাৰ পাৰ্সন 12% হ'ব যদি ইয়াত 3টা থাকিলে হয় 30 / 3 10% হ'ব নেক্সট কোৱেশ্চন চাও আমি ইয়াত সেম টাইপৰ কোৱেশ্চন বাট ইয়াত কি আছে পার্সেন্টেজ অলপ মানে কি পয়েন্টত আছে ডেসিমেল পয়েন্টত আছে সো আমি চাও A person bought some items for rupees 60,000 if 4/5 goods sold at 9% profit at what percent profit remaining item get a total profit of the remaining be sold to gain 10.5% overall এতিয়া 4/5 আছিল 4/5 সেল কৰিলে 9% হয় না 4/5 সেল কৰিলে প্রফিট 9% এতিয়া ওভাৰঅল প্ৰফিট কিমান হ'ব লাগে 10.5% এতিয়া ৰিমেইনিংটো আমি কিমান পাৰ্সেন্টত সেল কৰিম হেতু আমি উলিয়াব লাগে হ'ব এটো 9% হয় না 9%ত সেল কৰিলে টোটাল কিমান আছিল টোটাল আছিল 5টা ভাগ আছে হয় না টোটাল কিমান আছে 5টা ভাগ আছিল 5টা ভাগত অল ওভাৰ 10.5% কে লাগে সো এটো মাল্টিপ্লাই কৰিলে কি হ'ব এটো সব ডেসিমেল পয়েন্ট থকা কাৰণে লোৱা হৈছে কোৱেশ্চনটো ডেসিমেল পয়েন্ট থাকিলো একো আমি সেম প্ৰসেছত কৰিলে হ'ব এটো বা 10 5 10 jar 50 আৰু 5 5 jar 25 মানে 52.5% সেল কৰিলে কিমান সেল কৰিলে 4টা আইটেম সেল কৰিলে মানে 4 ভাগ বিকি দিলে 9% প্ৰফিটত হয় না 9% প্ৰফিটত সো 4 9 jar 36% তো পাই গল তে ৰিমেইনিং কিমান থাকিলে ৰিমেইনিং কিমান থাকিলে এটা পাৰ্ট থাকিলে আৰু এটা পাৰ্টক কিমানত বিক্ৰী কৰিব লাগিব সেল কৰিব লাগিব এটো আহিব 5 এটো আহিব 12 - 6 6 4 - 3 1 16.5% আমাৰ অপচনত আছে না 16.5% অপচন নাম্বাৰ ডি সো প্ৰফিট কিমান কৰিব লাগিব ৰিমেইনিং যেটো পাৰ্ট আছে হেটোত 16.5% প্ৰফিট কৰিলে হে আমাৰ অল ওভাৰ প্ৰফিট টু কিমান হ'ব 10.5% সো এই ধৰণে আমি কোৱেশ্চন বিলাক সমাধান কৰিব পাৰিম হ'ব
খুব ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন হয় অলৰেডি পৰীক্ষা দেখিনি আহিছে এছএছসি হওক বেংক হওক ৰেলৱে হওক আমাৰ অসমৰ ৰাজ্যিক লেভেলৰো যিকোনো এক্সামৰ কাৰণেও কি হ'ব ইম্পৰ্টেণ্ট হ'ব আজিকালি কি হয় পৰীক্ষাবিলাকত চেন্ট্ৰেল লেভেল বা এক্সাম এছএছসি বা বেংক বুলি তেওঁলোকৰ কুৱেশ্যন বা ৰাজ্যিক লেভেলৰ কুৱেশ্যনবিলাক বেলেগ নহয় প্ৰায় একে লেভেলৰ কুৱেশ্যনে দিয়া হয় হয়নে কম্পিটিশ্যন খুব বেছি হয় সেইকাৰণে কুৱেশ্যনৰ লেভেলবিলাক অলপ হাই কৰি দিয়া হৈছে সেইকাৰণে আমি সকলো ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব লাগে হ'ব নেক্সট কুৱেশ্যন আমি চাওঁ কুৱেশ্যন নম্বৰ 6 ত কি কৈছে A shopkeeper sold 4/7 item at 8% profit and what percentage profit remaining item should be sold so that the total profit is 10% মানে 4/7 কি কৰিলে 4/7 সেল কৰিলে profit 8% এতিয়া overall profit কিমান লাগে overall profit লাগে 10% হয় না overall profit লাগে 10% বাকিখিনিক আমি কিমান পাৰ্চেন্টত সেল কৰিব লাগিব এতিয়া টোটাল কিমান আছিল টোটাল 7টা আইটেম আছিল মানে 7টা ভাগ আছে 7টা ভাগক 8% কে কিমান হ'ব 56% হয় না 7 8 56 সেল কিমান কৰিলে 4টা ভাগ 10% প্ৰফিটত সৰি উল্টা হল দেই উল্টা হল ইয়াত ওভাৰঅল প্ৰফিট কিমান লাগে 10% লাগে তো 7টা আইটেমত কিমান হ'ব 70% হ'ব লাগে হয় না 70% হ'ব লাগে সো কি কৰিলে 7টাৰ ভিতৰত 4টা ভাগ সেল কৰিলে কিমান প্ৰফিটত সেল কৰিলে 8% প্ৰফিট সো 4 * 8% কিমান হ'ব 32% ঠিক আছে এটা ৰিমেইনিং পাৰ্ট কিমান থাকিলে ৰিমেইনিং 3টা ভাগ থাকিলে হয় না 3টা ভাগত আমি কিমান টোটাল কিমান ল'ব লাগিব 2 = 8% 8 আৰু ইয়াত 6 - 3 = 3 38% হ'ব লাগে হয় না সো ইয়াত যদি মই x লৈ লও x = কিমান হ'ব 38/3 মানে এটো কিমান হ'ব 3 * 36 36 থাকিব 2 মানে ডেসিমেল দিয়া 0.66% মানে কিমান হয় 12.66% আমাৰ অপচন নম্বৰ কিমান আছে বি অপচন নম্বৰ ঠিক আছে কোৱেশ্চন বিলাক একে সেম ধৰণৰ হয় খালি লাষ্টত কিছুমান ৰিমেইনিং 1 আমি লাষ্টৰ এটা বস্তুত কিমান প্ৰফিট কৰিব লাগে সেই বস্তুটোহে আমি উলিয়াব লাগিব হেতুই আমাৰ আনসাৰ হ'ব সো ইয়াত আমি লাষ্টৰ 3টা ভাগ আছিল 3টা ভাগত টোটাল 38% আছে সো এটা ভাগত কিমান প্ৰফিট কৰিব লাগিব 12.66% তেতিয়াহে গোটে বিজনেছটোত ওভাৰঅল প্ৰফিট কিমান হ'ব 10% হ'ব ঠিক আছে বাকি যিমানটাই ভাগ থাকক হেতুৰে হৰণ কৰি দিলে আমি এটা ভাগৰ ভ্যালুটো পাম সো এটো আমি ফাইন কৰি লম ওকে সো কোৱেশ্চন নম্বৰ আমি 7 লৈ যাও ইয়াত দিছে a shopkeeper buys some item for rupees 14,800 if 66.66% of the goods were sold at 5% profit then what remaining item should be sold at profit percentage at what profit percentage so that there would be total profit 6% মানে all over profit কিমান হ'ব লাগে 6% হ'ব লাগে হয় না সো ইয়াত কি কৈছে এজন বিজনেসম্যানে কিছুমান বস্তু কিনিলে টোটাল কস্ট প্ৰাইস 14,800 যেটো আমাক দৰকাৰ নাই মই এনে লিখি দিলো আৰু দেই ইয়াৰে 66.66% সেল কৰিলে এটো সেল কৰিলে ঠিক আছে প্ৰফিট ললে কিমান ললে profit ললে 5% profit ললে এতিয়া টোটাল যিমান বস্তু আছিল ঠিক আছে এটো আমাৰ দৰকাৰ নাই এটো আমাৰ দৰকাৰ নাই এটো নালাগে টোটাল যিমান বস্তু আছিল মানে 100% এৰ ভিতৰত যিমান আছিল 66.66% প্ৰফিটত সেল কৰিলে কিমান প্ৰফিটত 5% প্ৰফিটত সেল কৰিলে বাকি ৰিমেইনিং বস্তুবিলাক আছে হেবিলাক আমি কিমান পাৰ্সেন্ট প্ৰফিটত সেল কৰিলে গুটে বিজনেছটোত অল ওভাৰ 6% profit হ'ব overall 6% profit লাগে ইয়াত overall profit কিমান লাগে 6% এতিয়া অংকটো আমি জানো ট্ৰিকটো কৰিব কাৰণে
এতিয়া ইয়াতে আমাৰ খেলিমেলিটো লাগিব ইয়াত কাৰণ ফ্ৰেকশন ভ্যালু পাৰ্চেন্টেজটো অলপ জটিলভাৱে দি দিছে 66.66% য'ত আমি ফ্ৰেকশনৰ যেটো চাৰ্ট আমি পাইছিলো তাতো এই ভ্যালুটো পোৱা নাছিলো কিন্তু যদি আমি ভালদৰে চাও কোনোবা এটা পাৰ্চেন্টেজৰ এটো মাল্টিপল হৈ আছে হয় না আমি জানো 33/3% equal 33.33% equal 1/3 হয় না 33 equal 33.33% equal 1/3 হয় যদি মই ইয়াৰ লগত 2 মাল্টিপ্লাই কৰি দিও এটো কিমান হ'ব 66 2/3% এটো 66.66% এটো কিমান হৈ যাব 2/3 মানে 66.66% অৰ ফ্ৰেকশন ভ্যালু হৈছে 2/3 গতিকে আমাৰ এনসাৰটো ইয়াতে ওলাই গল মানে টোটাল কেটা বস্তু আছিল তিনটা বস্তু আছিল তিনটাৰ ভিতৰত দুটা বিকি দিলে তিনটাৰ ভিতৰত দুটা সেল কৰিলে কিমান পাৰ্সেন্ট প্ৰফিটত 5% প্ৰফিটত কিন্তু বাকি কেটা থাকিলে এটা বস্তু থাকিলে হেতু কিমান পাৰ্সেন্ট প্ৰফিটত বিক্ৰী কৰিব লাগিব যাতে গুটে বিজনেছটোত ওভাৰঅল প্ৰফিট কিমান হয় 6% এতিয়া টোটাল কিমান আছিল তিনটা আছিল তিনটাত 6% কে কিমান হয় 18% হয় হয় না সেল কিমান কৰিলে সেল দুটা কৰিলে 5% প্ৰফিটত সেল কৰিলে সো কিমান হ'ব 10% পাই গল হয় না বাকি ৰিমেইনিং কিমান থাকিলে ৰিমেইনিং এটা থাকিলে এটা বস্তু থাকিলে এটা বস্তু কিমান পাৰ্সেন্ট প্ৰফিট কৰিলে 18 টোটাল 18 হ'ব ইয়াত মানে কি পাঁচ দুটা বস্তুৱে 5% কে 10% আনিলে কিন্তু টোটাল 18% হ'ব লাগে সো আৰু কিমান লাগে 8% সো আমাৰ আনসাৰটো হ'ব 8% সো এই বাকি থকা যেটো বস্তু 8% প্ৰফিটত আমি সেল কৰিব লাগিব তেতিয়া হে গুটে বিজনেছটোত কিমান হ'ব ওভাৰঅল প্ৰফিট 6% হ'ব অংকটো একেবাৰে সেম আছিল কিন্তু ইয়াত খেলিমেলিটো আছিল 66.66% সো এই মই মানে কি ফ্ৰেকশনৰ মাল্টিপল যদি থাকে হেতু দেখুৱাৰ কাৰণে অংকটো লোৱা হৈছে সো এনেকে ধৰণে আমি মাল্টিপলৰ ফ্ৰেকশনক মানে কি কয় পাৰ্সেন্টেজ বিলাকো আমি ফ্ৰেকশন বিলাক কনভাৰ্ট কৰি লব পাৰো সো এইখিনি অলপ প্ৰেক্টিস লাগিব জাস্ট প্ৰেক্টিস যেতিয়া কৰিব তেতিয়া আইডিয়া আহিব যে 66.66% অৰ কাৰ মাল্টিপল হ'ব পাৰে সো এটো আমি জানো 33.33% মানে 1/3 তো 33.33 লগত 2 মাল্টিপ্লাই কৰি দিলে এটো 66.66% হ'ব হয় না সো এটো কিমান হৈ যাব 2/3 মোট তিনটা বস্তু আছিল তিনটাৰ পৰা দুটাটো বিক্ৰী কৰিলে 5% অৰ 10% হয় তিনটাত 6% কে 18% হ'ব লাগে বাকি এটা থাকিলে তাত আমি কিমান পাৰ্সেন্ট লব লাগিব 8% তো ওভাৰঅল প্ৰফিট কিমান হ'ব 6% হ'ব ঠিক আছে Next question number 8 আমি লো so question number 8 আছে এটো অলপ সেম টাইপৰ question অলপ ডিফাৰেন্স আছে মিছাও আমি মানে কি কোৱেশ্চনটো কোনো ধৰণৰ কোৱেশ্চন যাতে থাকি না যায় হেতৰ প্ৰতি লক্ষ্য ৰাখি সকলো টাইপৰ কোৱেশ্চন আমি আর ডিসকাস কৰিম যাতে গুটে ভিডিও বিলাক আপোনালোকে চাব সকলো টাইপ তাত ইনক্লুড থাকিব আপোনালোকে যিকোনো টাইপৰ কোৱেশ্চন মানে পৰীক্ষা তাতকে বেলেগ টাইপৰ কোৱেশ্চন অহাৰ সম্ভাৱনা খুব কমে হয় ঠিক আছে ইয়াত চাব ইয়াত আছে a trader sells 1/7 of the total item at 5% profit sells 2/7 at 10% profit then what percent profit should the remaining be sold so that he received 9% of total profit হবো এতিয়া ইয়াত কি কৰিলে total profit তেও কিমান লাগে total profit কিমান লাগে তেও 9% total profit তেও 9% লাগে হল এতিয়া তেও বিকিলে 1/7 5% অত বিকিলে 1/7 সেল কৰিলে দেই সেল কৰিলে 1/7 মানে সাতটা ভাগৰ এটা ভাগ সেল কৰিলে 5% প্ৰফিটত ঠিক আছে 5% প্ৰফিটত আৰু কি সেল কৰিলে সাতটা ভাগৰ দুটা ভাগ সেল কৰিলে হয়নে সাতটা ভাগৰ 2/7 সেল কৰিলে 10% প্ৰফিটত ঠিক আছে 10% প্ৰফিটত সেল কৰিলে এটা ৰিমেইনিং টু কিমান পাৰ্সেন্ট remaining to কিমান পার্সেন্ট প্রফিটত সেল কৰিব যত ওভারঅল প্রফিট কিমান লাগে 9% হ'ব লাগে ওভারঅল প্রফিট কিমান হ'ব লাগে 9% এতিয়া ইয়াত আমি চাও টোটাল 7টা ভাগ আছিল 7টা ভাগৰ ভিতৰত এটা ভাগ বিকিলে 5% প্রফিটত হয় না তাৰে আকৌ দুটা ভাগ বিকিলে 10% প্রফিটত
মানে 1 + 2 তিনিটা ভাগটো অলৰেডি বিক্ৰী কৰি দিলে কেইটা ভাগ থাকিলে আৰু চাৰিটা ভাগ থাকিলে হয় নহয় আমি ইয়াত কি কৰিছো মেইনলি ফ্ৰেকশনৰ যেটো ডেফিনিশন ফ্ৰেকশনৰ ডেফিনিশনটো আমি ইয়াত ব্যৱহাৰ কৰি আছো প্ৰতিটো অংকত হেতু কথা লক্ষ্য কৰিব ফ্ৰেকশনৰ ডেফিনিশন ব্যৱহাৰ কৰিছো ইয়াত 1/7 বুলি কোৱাৰ লগে লগে টোটাল বস্তু 7টা থাকিলে তাৰ এটা বস্তু বিকিলে আকৌ দুটা বস্তু বিকিলে তেনেহলে বাকি কেইটা থাকিলে চাৰিটা বস্তু থাকিলে এতিয়া আমি ইয়াত টোটাল প্ৰফিটটো চাও ফাৰ্স্ট ন সো টোটাল কিমান আছিলে 7টাত ওভাৰঅল প্ৰফিট কিমান লাগে 9% কে লাগে হয় না সো 7 9 63% টোটাল 63% হ'ব লাগে এতিয়া সেল কৰিলে কিমান সেল কৰিলে ফাৰ্স্ট এটা বস্তু সেল কৰিলে এটা ভাগ সেল কৰিলে 5% প্ৰফিটত সো ইয়াত 5% আহিলে হয় না আৰু নেক্সট আৰু সেল কিমান কৰিলে দুটা ভাগ সেল কৰিলে 10% প্ৰফিটত কিমান হল 2 10 20% ঠিক আছে এতিয়া ৰিমেইনিং কিমান থাকিলে এতিয়া চাওক ইয়াত কি হৈ আছে এই সো ইয়াত কি আছিল টোটাল 7টা বস্তু আছিল 7টাত 9% কে 63% আমাক লাগে এটা 1/7 5% প্ৰফিটত বিকিলে মানে এটা ভাগ বিকিলে 5% প্ৰফিট 5 * 1 1 * 5% 5% পালো 2/7 10% প্ৰফিটত বিকিলে মানে 2 * 10 20% পালো দ্যাট মিন্স 1 + 2 তিনটা বস্তু বিকি দিলে তিনটা ভাগ সেল কৰিলে 7টাৰ ভিতৰত তিনটা ভাগ যদি সেল কৰে ৰিমেইনিং ভাগ কিমান থাকিব চাৰিটা থাকিলে এতিয়া তিনটা ভাগত কিমান পালে 5 + 20 25% পালে টোটাল লাগে 63% তেনেহলে 25% পালে আৰু আমাক কিমান লাগিব এটো হৈ গল 8 এটো হৈ গল 3 আৰু আমাক কি লাগে 38% কেইটা বস্তুত লাগে চাৰিটা বস্তুত লাগে আমাক কি কৈছে টোটাল প্ৰফিট ওভাৰঅল ঠিক আছে ওভাৰঅল প্ৰফিটৰ কথা কৈছে এইটো মই টোটাল প্ৰফিট লিখিছো ওভাৰঅল প্ৰফিট মানে এটা বস্তুত আৰু কি মানে কি কয় এটা বস্তুত কিমানকে প্ৰফিট কৰিব লাগিব ইয়া চাৰিটা বস্তুত টোটাল 38% যদি হয় তেনেহলে এটা বস্তুত কিমান হ'ব 38/4% দ্যাট মিন্স কিমান হ'ব ইয়াত 4 9 * 36 9.5% প্ৰফিট আমি কৰিব লাগিব মানে ইয়াত বিশেষকৈ এভাৰেজৰ কথাবিলাকহে ইয়াত আহিছে এভাৰেজ সিস্টেমতে আমি অংকবিলাক কৰি আছো হ'ব বাকি চাৰিটা বস্তু যে থাকিলে চাৰিটা বস্তুত যদি 38% লাগে ওভাৰঅল বাকি নে মানে এটা বস্তুত কিমান লাগিব x = মই 4x = 38 ললো সো x = 38/4 মানে 9.5% ঠিক আছে এটা বস্তুত 9.5% কে যদি লও বাকি ৰিমেইনিং বস্তুত তেনেহলে ওভাৰঅল প্ৰফিট 9% হ'ব গুটে এন্টায়াৰ বিজনেছটো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 আমি চাও ইয়াত দিছে 2/3 of a consignment was sold at 6% profit মানে কিবা এটা কনসাইনমেন্ট আছিল তাৰে 3 ভাগৰ 2 ভাগটো 6% প্ৰফিটত সেল কৰিলে and the rest at a loss of 3% মানে বাকি এটা ভাগ যেটো আছিল হেতু 3% লছত বিকিলে if there was an overall profit of ₹540 find the value of the consignment consignmentor value কিমান হ'ব ইয়াত আমাক খুদিছে এতিয়া কিমান সেল কৰিলে কনসাইনমেন্টত কিমান সেল কৰিলে 2/3 হয় না at profit 6% 6% সেল কৰিলে না 6% এতিয়া ৰেস্ট যিমানটো আছিল এতিয়া চাওক যদি 3 ভাগৰ 2 ভাগ মানে profit 6% সেল কৰে বাকি কেটা ভাগ থাকিলে এটা ভাগ থাকিলে হয় নাই মানে 3 ভাগৰ 1 ভাগ থাকিলে এটো লস কিমান লসত সেল কৰিলে 3% না 3% লসত সেল কৰিলে এতিয়া if there was an overall profit of ₹540 এটা overall profit কিমান দিছে overall profit ₹540 তেনেহলে কনসাইনমেন্টৰ ভ্যালু কিমান আছিল হেতু আমাক খুদিছে এতিয়া চাওক আমি কোৱেশ্চনটো আগৰ টেকনিকতে কৰিম টোটাল কিমান আছিল টোটাল আছিল তিনটা ভাগ আছিল তিনটা ভাগক তো গল বলুন কনসাইনমেন্টৰ ভ্যালু আমাক লাগে হয়নে এতিয়া ইয়াত কি কৈছে 2/3 at profit 6% মানে 3 ভাগৰ 2 ভাগ 6% প্ৰফিটত বিকিলে এটো সেল কৰিলা
সেল কৰিলে ঠিক আছে সেল কৰিলে 2 ভাগ সেল কৰিলে 6% প্ৰফিটত 6 2 6 are 12% প্ৰফিট পালে এটো কি পালে প্ৰফিট মই পি বুলি লিখিলো তাৰ পিছত যদি 3 ভাগৰ 2 ভাগ সেল কৰি দিলে বাকি ৰিমেইনিং কিমান থাকিলে 1 ভাগহে থাকিলে 1 ভাগটো 3% লছত সেল কৰিলে 3% যদি লছত সেল কৰে 1 3 are 3% এটো কি হ'ব লস সো লসটো আমি ইয়াত কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰিলে 12 minus 3 কিমান পাই যাম 9% মানে বিজনেসটোত কিমান পার্সেন্ট প্রফিট হৈছে এটো প্রফিট নহব জানো 9% টু প্রফিট হৈছে হয় না বিজনেসটোত কিমান পার্সেন্ট প্রফিট হৈছে বিজনেসটোত কিমান পার্সেন্ট প্রফিট হৈছে 9% এতিয়া 9% কেটা বস্তুত প্রফিট কৰিছে টোটাল 9% তিনটা বস্তুত প্রফিট কৰিছে দুইটা বস্তু 6% প্রফিটত বিকিলে 12% পালে এটা বস্তু 3% লসত বিকিলে 3% মানে লস হৈ গল সো টোটাল প্রফিট কিমান হল 9% এটো হল টোটাল প্রফিট 9% ঠিক আছে আমাক কি কৈছে ওভারঅল প্রফিট 540 এভারেজ প্রফিট 540 দিছে তেনলে তিনটা বস্তু যদি প্রফিট 9% করে এটা বস্তুত কিমান পার্সেন্ট প্রফিট করিব 9/3 মানে 3% মানে ওভারঅল প্রফিট কিমান কৰিলে 3% ওভারঅল প্রফিট কিমান আছে 540 যদি 3% এর ভ্যালু 540 হয় তেনলে 100% এর ভ্যালুটো হ'ব কনসাইনমেন্টৰ ভ্যালু হয় নহয় ইয়াত মই কৰো ইয়াত ফাইন্ড কৰিছো যদি 3% এর ভ্যালু 540 হয় তেনলে 100% এর ভ্যালু যেটো আমি পাম হেতুহে কনসাইনমেন্টৰ ভ্যালু হ'ব হয় নহয় আমাক কি যে কনসাইনমেন্টৰ ভ্যালু লাগে সো 3 এটো কিমান পাম 3 1 jar 3 2 থাকিলে 24 3 8 jar 24 0 থাকিলে সো 18 আহিলে আৰু 3টা 0 আহিলে টোটাল কনসাইনমেন্টৰ ভ্যালু কিমান হ'ব 18000 মই কোৱেশ্চনটো আগৰ এবাৰ বুজাই দিছো যেটা কনসাইনমেন্টৰ 2/3 পার 6% প্রফিটত বিকিলে 1/3 to 3% লসত বিকিলে ওভারঅল প্রফিট মানে এভারেজ যেটো প্রফিট হল গুটে বিজনেসটোত কিমান হৈছে 540 रुपीस হৈছে এটা কনসাইনমেন্টৰ ভ্যালু আমাক লাগে কনসাইনমেন্টৰ টোটাল কিমান টকা কিমান ভ্যালু আছিল এটা যদি দুটা বস্তু 6% প্রফিটত বিকে কিমান পার্সেন্ট প্রফিট হল 12% তিনটাৰ ভিতৰত দুটা বিকিলে বাকি এটা থাকিলে এটাটো 3% লসত বিকিলে তো প্রফিটৰ পৰা লসটো মাইনাস কৰিব লাগিব এটো গুছি গল না সো আমাৰ প্রফিট কিমান হল 9% মানে তিনটা বস্তুৰ টোটাল কিমান প্রফিট কৰিলে 9% এটা ওভারঅল প্রফিট আমাক লাগে ওভারঅল প্রফিট উলিয়াবৰ কাৰণে মানে এটা বস্তুত কিমান প্ৰফিট কৰিলে সো 3x = 9 x = 9/3 that means 3% মানে এটা বস্তুত ওভারঅল প্রফিট 3% ওভারঅল প্রফিট 540 মানে 3% এর ভ্যালু যদি 540 হয় গুটে কনসাইনমেন্টৰ ভ্যালু কিমান হ'ব 100% নহব জানো সো 100% এর ভ্যালু কিমান হ'ব 18000 সো আমাৰ অপশন নাম্বার ডি আমাৰ কারেক্ট आंसर হ'ব সো কনসাইনমেন্টৰ ভ্যালু কিমান হ'ব 18000 ঠিক আছে এটো আসলে নেক্সট খুব ইম্পর্টেন্ট টাইপৰ কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আৰু চাও 1/3 of a commodity is sold at 15% profit 1/4 is sold at 20% profit and the rest at 24% profit if a total profit of rupees 6200 is earned then find the value of the commodity এতিয়া value to find কৰিব লাগে commodity ইয়াত কি কৈছে খুব ইম্পর্টেন্ট কোৱেশ্চন হয় বহুত ইম্পর্টেন্ট টাইপও হয় কোৱেশ্চনটোৰ হ'ব Question number 10 ঠিক আছে খুব ইম্পর্টেন্ট টাইপৰ কোৱেশ্চন হয় ইয়াত দিছে 1/3 of a commodity is sold at 15% profit মানে এটা কমোডিটিৰ 1/3 মানে 3 ভাগৰ 1 ভাগ বিকিলে 15% প্ৰফিটত ঠিক আছে 1/4 is sold at 20% profit মানে 4 ভাগৰ 1 ভাগ আকৌ 20% প্ৰফিটত বিকিলে আৰু বাকি যেটো আছে and the rest at 20% profit বাকি যিখিনি থাকিলে এটো 20% 24% প্ৰফিটত বিকিলে ঠিক আছে if a total profit of 6200 মানে এটা গোটে বিজনেসটোত কিমান প্ৰফিট কৰিলে 6200 then find the value of the commodity তেনে কমোডিটিটোৰ ভ্যালু কিমান আছিল এটা ইয়াত মানে কি হল অলপ যদি মন কৰে আমি আগৰ যিবিলাক ফ্ৰেকশন ভ্যালু পাইছিলো গোটে গেটাৰ ডিনোমিনেটৰ সেম আছিল কিন্তু ইয়াৰ ডিনোমিনেটৰ বেলেগ বেলেগ আছে এটা আছে 1/3 এটা আছে 1/4 ঠিক আছে এতিয়া
1/3 কি কৰিলে সেল কৰিলে কিমান পাৰ্চেন্ট প্ৰফিটত সেল কৰিলে 15% প্ৰফিট হয়নে 15% প্ৰফিটত 1/4 সেল কৰিলে 20% প্ৰফিটত আৰু ৰেষ্ট মানে ৰিমেইনিং খিনি সেল কৰিলে 24% প্ৰফিটত এতিয়া গুটেই বিজনেছটোত ওভাৰঅল এভাৰেজ আৰ্ন কৰিলে হয় নাই টোটাল প্ৰফিট কৰিলে 6200 ঠিক আছে দেন ফাইন্ড দা ভ্যালু অফ দা কমোডিটিটোৰ ভ্যালু ফাইন্ড কৰিব লাগে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনত খুব ইম্পৰ্টেন্ট মই টেকনিক এটা ক'ব বিচাৰিছো আপোনালোকে অলপ মন কৰিব যেতিয়া ফ্ৰেকশন ভ্যালু বিলাক বেলেগ থাকে ইয়াত 3 আছে ইয়াত 4 আছে হয় নাই তেতিয়া কি কৰিব লাগে আমি এটা সংখ্যা এজিউম কৰিব লাগে এটা নাম্বাৰ আমি এজিউম কৰিম মানে কমোডিটিটোত কিমানটা বস্তু আছিল হয় নাই মানে কিমানটা টোটাল কিমানটা ভাগ আছিল সেই বস্তু মানে টোটাল নাম্বাৰটো আমি কি কৰিব লাগিব এজিউম কৰিব লাগিব ধৰি ল'ব লাগিব নহলে ইয়াত 3 আছে এটা 4 আছে আমি কি বুলি লম আৰু এনেকুৱা এটা সংখ্যা আমি কনসিডাৰ কৰিম এজিউম কৰিম যাক 3 ৰে আৰু 4 ৰে কেনসেল কৰিব পাৰিম সো আমি জানো হেনকা ধৰণৰ সংখ্যা কি হ'ব 3 আৰু 4 ৰ এলসিএম হ'ব হয় নাই সো 3 আৰু 4 ৰ এলসিএম আমি কিমান জানো 12 সো আমি এজিউম কৰিলো ঠিক আছে এজিউম কৰিলো টোটাল কিমানটা বস্তু আছিল 12টা বস্তু আছিল টোটাল 12টা ভাগ আছিল বা 12টা বস্তু আছিল কমোডিটিটো ঠিক আছে এতিয়া কথাটো হল 12টাৰ যদি 3 ভাগৰ 1 ভাগ সেল কৰে 15% অফ কিমান পাব আমি প্ৰথম উলিয়াব লাগিব 12ৰ 3 ভাগৰ 1 ভাগ কিমান হয় সদায় মই এই সংখ্যাটো কোৰ পৰা লবলৈ কৈছো এনেকুৱা এটা সংখ্যা টোটাল নাম্বাৰটো আমি এনেকে লম যত জিটো সংখ্যা এই ডিনোমিনেটৰ বিলাকেৰে আমি কি কৰিব পাৰো কেনসেল কৰিব পাৰো ঠিক আছে ইয়াত 3 আৰু 4 ৰ কাৰণে মই ইহঁতৰ এলসিএম 12 ললো 3 আৰু 4 ৰ কাৰণে ইহঁতৰ 24 লব পৰা যাব ঠিক আছে 36 লব পৰা যাব ঠিক আছে 60 লব পৰা যাব এটো নিজৰ ইচ্ছা সো লোয়েষ্ট টার্ম এটা ললেও যত আমাৰ ক্যালকুলেশনটো ইজি হয় তেনেকে ললে হ'ল সো এজিউম কৰিলো যে টোটাল নাম্বাৰ বস্তুত কিমান আছিল 12টা আছিল এতিয়া 12ৰ 3 ভাগৰ 1 ভাগ কিমান হ'ব 4 হ'ব হয় না 12টাৰ 3 ভাগৰ 1 ভাগ হ'ব 4 আৰু এই 4টা বস্তু 15% প্ৰফিটত বিকিলে মানে কিমান পাৰ্সেন্ট পালে 60% তেও পাই গল আকৌ 12ৰ 4 ভাগৰ 1 ভাগ হয় না 1/4 বিকিলে এটো কিমান হ'ব 3 হয় না এটো 3 বাৰ এটো 4 বাৰ সো 3টা বস্তু কিমানত বিকিলে 60% প্ৰফিটত ঠিক আছে সৰি 20% প্ৰফিটত বিকিলে তো এটো কিমান হ'ব 60% ঠিক আছে এটা 12টা বস্তুৰ ভিতৰত 4 আৰু 3 7টা বস্তু বিক্ৰী কৰিলে বাকি ৰিমেইনিং কেটা বস্তু থাকিলে আমি ৰিমেইনিং বস্তুটো উলিয়াব লাগিব নহয় এটা টোটাল বস্তু আমি কি কো এজিউম কৰিছিলো 12টা আছে ঠিক আছে এটা 12টাৰ ভিতৰত 4 ভাগৰ 1 ভাগ মানে সৰি 3 ভাগৰ 1 ভাগ মানে 4টা বস্তু 15% 60% পালে 12ৰ 4 ভাগৰ 1 ভাগ 3টা বস্তু 20% 60% পালে এতিয়া টোটাল যদি 12টা আছিল 4টা বিকিলে 3টা বিকিলে মানে 7টা বিকিলে তেনেহলে আৰু কেটা থাকিলে 5টা থাকিলে ৰিমেইনিং কেটা থাকিলে 5টা থাকিলে আৰু ৰিমেইনিংত কিমান পাৰ্সেন্ট প্ৰফিট লৈছে 24% প্ৰফিট লৈছে তেনেহলে কিমান হ'ব 5 4 jar 20 है ना 5 2 jar 10 plus 2 12 total किमान प्रॉफिट কৰিলে 120% 1 মানে ইয়াত কিমান হ'ব 1 এটো 120 120 240% total प्रॉफिट কৰিলে কেইটা বস্তুত प्रॉफिट কৰিলে 12টা বস্তুত আমাক কি কৈছে কোৱেশ্চনত আমাক দিয়া আছে এটা ইম্পৰ্টেন্ট বস্তু total प्रॉफिट কিমান দিছে 6200 মানে ওভাৰঅল এভাৰেজ প্ৰফিট কিমান দিছে 6200 আমি ইয়াত যদি 12টা বস্তু 24% পায় এটা বস্তুত কিমান পাৰ্সেন্ট পাব 2 হয় না মানে 20% মানে ইয়াত যেটো 6200 ৰ ভ্যালু কিমানৰ ভ্যালু হয় 20% ৰ ভ্যালু এতিয়া আমি ইয়াত উলিয়াম যে 20% ৰ ভ্যালু যদি 6200 হয় তেনেহলে 100% ৰ ভ্যালু কিমান হ'ব
এইটো 0 এইটো 0 কাটিলোঁ 2 এগুণ 2 2 5 গুণ 10 কিমান হ'ব 0 0 5 দুগুণ 10 শূন্য হাতত থাকিলে 1 5 6 গুণ 30 আগে 31 31000 কমোডিটিটোৰ ভ্যালু কিমান আছিল 31000 অপশন নাম্বাৰ বি ঠিক আছে এটো কেনেকৈ উলিয়া হল মই একবাৰ কৈছো যদি এনেকুৱা ফ্ৰেকশন থাকে যত ডিনোমিনেটৰ বেলেগ বেলেগ তাত আমি কি কৰিম সদায় এটা এনেকুৱা এটা সংখ্যা এজিউম কৰিম টোটাল নাম্বাৰ যত এই ডিনোমিনেটৰ বিলাক দি আমি ক্যান্সেল কৰিব পাৰো সো হেবিলাকৰ কাৰণে আমি কি গলম ইহঁতৰ এলসিএম টো লৈ লম হেতুৱে সবতছে বেস্ট হ'ব সো ইহঁতৰ এলসিএম মই ললো টোটাল সাপোজ টোটাল 12টা বস্তু আছিল 12টাৰ 3 ভাগৰ 1 ভাগ 15% প্ৰফিটত বিকিলে 4 ভাগৰ 1 ভাগ 20%ত বিকিলে আৰু ৰিমেইনিং টু 24% প্ৰফিটত বিকিলে ঠিক আছে এতিয়া 12ৰ 3 ভাগৰ 1 ভাগটো কিমান হ'ব হেতু আমি জানিব লাগিব নহয় সো 12 * 1/3 কিমান পালো 4 সো 4টা বস্তু 15% ত 60% পালে 12 ৰ 1/4 তিনটা 3 সো তিনটা বস্তু 20% প্ৰফিটত পালে 60% এতিয়া 12টাৰ ভিতৰত 4 + 3 7টা বস্তু সেল কৰিলে কেইটা বস্তু থাকিলে 5টা থাকিলে হয় নাই সো 5টা 24% ললে 120% সো 12টা বস্তু টোটাল কিমান ললে 240% তো এটা বস্তুত প্ৰফিট কিমান ললে 20% ওভাৰঅল প্ৰফিট কিমান হল 20% সো ওভাৰঅল কিমান আৰ্ন কৰিছিলে 6200 সো 20% অৰ ভ্যালু যদি 6200 হয় তেনলে 100% অৰ ভ্যালুটোৱে হ'ব গুটে কমোডিটিটোৰ ভ্যালু সো ইয়াত আমি ক্যান্সেল কৰি পেলাই পালো 31000 এটো হ'ব আমাৰ आंसर ঠিক আছে নেক্সট আজিৰ লাষ্ট কোৱেশ্চনটো আমি চাও